স্বাধীনতা দিৱসৰ দিনা সামগুৰিত শোকাবহ ঘটনা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু খাবতিলে স্বামী স্ত্ৰীয়ে স্বামীক বচাবলৈ গৈ মৃত্যু ঘটে পত্নীৰ পানী তোলা মটৰত বিদ্যুৎ সংযোগ কৰিছিল লোকজনে মৃত স্বামী স্ত্ৰী গণেশ চন্দ্ৰ ৰাভা আৰু মঞ্জু ৰাভা সামগুৰিৰ আমলখি ৰেল গেটৰ ওচৰত এই ঘটনা সংঘটিত হয় পুনৰবাৰ জনাইছো স্বাধীনতা দিৱসৰ দিনাই সামগুৰিত এক শোকাবহ ঘটনা সংঘটিত হৈছে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু খাবতিলে স্বামী স্ত্ৰীয়ে স্বামীক বচাবলৈ গৈ মৃত্যু ঘটে পত্নীৰ পানী তোলা মটৰত বিদ্যুৎ সংযোগ কৰিছিল লোকজনে মৃত স্বামী স্ত্ৰী গণেশ চন্দ্ৰ ৰাভা আৰু মঞ্জু ৰাভা সামগুৰিৰ আমলখি ৰেল গেটৰ ওচৰত এই ঘটনা সংঘটিত হৈছে আন এক গুৰুত্বপূৰ্ণ খবৰ অৰুণাচলত ভূমিস্খলনত 4 জনৰ মৃত্যু আপাৰ সোৱণশিৰিত ভূমিস্খলন আপাৰ সোৱণশিৰিৰ নাচো অঞ্চলত ভূমিস্খলন মৃত তাদুবাকি তাজিৰাই বাবুল আলী মাৰ্কাৰোজ বসুমতাৰী এই ঘটনাত আহত সোনাৰ বসুমতাৰী নামৰ এজন ইয়া অৰুণাচলৰ খবৰ ভূমিস্খলনত 4 জনৰ মৃত্যু হৈছে আপাৰ সোৱণশিৰিত ভূমিস্খলন আপাৰ সোৱণশিৰিৰ নাচো অঞ্চলত এই ভূমিস্খলন মৃত তাদুবাকি তাজিৰাই বাবুল আলী মাৰ্কাৰোজ বসুমতাৰী এই ঘটনাত আহত সোনাৰ বসুমতাৰী নামৰ এজন লোক ইফালে অৰুণাচলত বানে উটুৱাই নিলে 7 জন সেনা কথম্পি ৰক্ষা পৰিল 2 জন সেনা জোৱান অৰুণাচলৰ ডিবাং ভেলীত বানৰ সংহাৰ হঠাতে অহা বানে উটুৱাই নিলে সেনা জোৱানক অঞ্চলটোত অস্থায়ীভাৱে শিবিৰ পাতিছিল সেনাবাহিনীয়ে অৰুণাচলৰ বানৰ এয়া খবৰ উটুৱাই নিছে 7 জনকৈ সেনাবাহিনীৰ জোৱানক কথম্পি ৰক্ষা পৰিছে 2 জন সেনা জোৱান অৰুণাচলৰ ডিবাং ভেলীত বানে সংহাৰ চলাইছে হঠাতে অহা বানে উটুৱাই নিলে সেনা জোৱানক অঞ্চলটোত অস্থায়ীভাৱে শিবিৰ পাতিছিল সেনাবাহিনীয়ে কণ্ঠশিল্পী ৰূপাংকৃতা অলংকৃতাৰ বিৰুদ্ধে জাগিৰোড আৰক্ষী থানাত এজাহাৰ অগ্ৰিম ধন লৈও অনুষ্ঠান পৰিৱেশন কৰিবলৈ উপস্থিত নহল দুয়োগৰাকী আজি 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জাগিৰোডত নিৰ্মীয়মান টাটা সেমিকণ্ডাক্টৰ প্ৰকল্পত আয়োজন কৰিছিল সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে মেনেজাৰৰ জৰিয়তে 50,000 টকা চুক্তিবদ্ধ হৈছিল দুয়োগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কিন্তু 10,000 টকা অগ্ৰিম ধন লৈও নিৰ্ধাৰিত সময়ত অনুষ্ঠান পৰিৱেশনৰ বাবে উপস্থিত নহল ৰূপাংকৃতা আৰু অলংকৃতা যাৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠান পৰিচালনাত সমস্যাৰ সন্মুখীন হোৱা আয়োজকসকলে কণ্ঠশিল্পী ৰূপাংকৃতা অলংকৃতাৰ বিৰুদ্ধে জাগিৰোড আৰক্ষী থানাত দাখিল কৰে এজাহাৰ 15 আগষ্টৰ বাবে এটা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ আৰু তাতে আমি ৰূপাংকৃতা আৰু অলংকৃতাক আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁৰ সৈতে আমি তেওঁৰ মেনেজাৰৰ সৈতে আমি এগ্ৰিমেণ্ট কৰিছিলোঁ তেওঁক নিমন্ত্ৰণ কৰিছিলোঁ তেওঁ নাহিল আজি আমি খুব প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকক আমি এটা FIR আজি জাগিৰোড থানাৰ পৰা আমি দিবলৈ চেষ্টা কৰিছোঁ কাৰণ দিম যিহেতু তেওঁলোকে নাহিল ৰাজ্যত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান 30 দিন বাল্য বিবাহ বিৰোধী অভিযান চলাবলৈ নিৰ্দেশ আৰক্ষীক আপোচবিহীন অভিযান চলাবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ বাল্য বিবাহত জড়িত গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ বিগত 5 বছৰত বাল্য বিবাহৰ অভিযোগত 11,099 জনক গ্ৰেপ্তাৰ কৰা হৈছে বিগত 5 বছৰত ৰুজু হৈছিল 12,196টা গোচৰ 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ ইয়াৰ পিছতে আমি দেখা পাইছিলোঁ যে ৰাজ্যত বাল্য বিবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু কলেজ ইউনিভাৰ্চিটিত ছাত্ৰীৰ নামভৰ্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছো এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক
আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। স্বামীৰ বহু বিবাহৰ বলি হোৱা এগৰাকী মহিলাই লিখিত অভিযোগ দিলে মুখ্যমন্ত্ৰীক। শ্ৰদ্ধাঞ্জলি কাননত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অভিযোগ দিলে এগৰাকী মহিলাই। জিতু কুমাৰ নামৰ লোকজনৰ বিৰুদ্ধে পত্নীয়ে দিয়া অভিযোগৰ পাছতে শীঘ্ৰে ব্যৱস্থা লোৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। ইপিনে মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰীক অভিযোগ দিয়াৰ পিছতে অসম আৰক্ষীয়ে জিতু কুমাৰ নামৰ ব্যক্তিজনক বিচাৰি চলাইছে অভিযান। জোৰে কোৱা। কাগজখন ললো আপোনাৰ মই আজি তোমাক কৰাই আজি মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া অভিযুক্ত গ্ৰেপ্তাৰ। মৰিগাঁৱৰ ভোৰাগাঁৱৰ পৰা আব্দুল মুতালেবক গ্ৰেপ্তাৰ। মৰিগাঁও আৰক্ষীৰ জালত আব্দুল মুতালেব। ৰাইজে কৰায়ত্ব কৰি আব্দুলক সমজাই দিয়া আৰক্ষীক। ফেচবুকত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল আব্দুলে। আব্দুল মুতালেবক মৰিগাঁও আৰক্ষীৰ মাৰাথন জেৰা। মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভতেই কমেণ্টত দিছিল হত্যাৰ ভাবুকি। 1 কোটি টকাৰ চুপাৰি দিলে মুখ্যমন্ত্ৰীক হত্যা কৰাৰ কথা কৈছিল ফেচবুকত। খানাপাৰাত স্বাধীনতা দিৱসত ভাষণ দি থকাৰ সময়তে মুখ্যমন্ত্ৰীক ফেচবুকত দিছিল ভাবুকি। 9954390400 নম্বৰত যোগাযোগ কৰিবলৈও লিখিছিল ফেচবুকত। মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি লিখিছিল দেশবিৰোধী মন্তব্য। মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি ফেচবুক কমেণ্টতে লিখিছিল পাকিস্তান জিন্দাবাদ। পাকিস্তান জিন্দাবাদ, ভাৰত মুৰ্দাবাদ লিখিছিল কমেণ্টত। মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ পাছতে ফেচবুকত ডিলিট কৰে একাউণ্ট। ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিয়ে আব্দুল মুতালেবক। ধৃত আব্দুল মুতালেবৰ ঘৰ বৰালিমাৰীত। পেছাত নিজকে দৰ্জী বুলি পৰিচয় দিয়ে আব্দুল মুতালেবে। এইটো একেবাৰে মিছা। এইটো যোনে এইটো কৰিছে সেইটোৰ উচিত তদন্ত হ'ব লাগে। আমি এতিয়া থানাতে গৈ আছো। ফেচবুক লৈ এতিয়া থানাত মই গৈ আছো। এতিয়া আপুনি দিয়া নাই এইটো? মই দিয়া নাই। মই নাজানো। কিন্তু ফটো আপোনাৰ আছে? মোৰ ফটো দি কোনোবাই ভুৱা ফেচবুক খুলি মোক এনেকুৱা ফচাই আছে। মইতো সেইবিলাক নাজানো। এতিয়া আপুনি ক'ত গৈ আছে? এতিয়া মই থানাত গৈ আছো, বুঢ়াগাঁও থানাত। মই এইটো উচিত, যোনে এইটো কৰিছে সি উচিত শিক্ষা পাক আৰু এইটো তদন্ত কৰি সেইটো উচিত বিচাৰ কৰক। সেইটো মই এটা দৰ্জী কাম কৰোঁ। আচ্ছা, চিলাই মিচিং আছে, দৰ্জী কাম কৰোঁ। ক'ৰ পৰা কোনে আজিকালি গোটেই কথাবিলাক যেতিয়ালৈকে মানে একেবাৰে গুৰিলৈকে নাযায় তেতিয়ালৈকে গোটেই কথাবিলাক ধৰিব নোৱাৰে। আচলতে মানুহজন ক'ৰ হয়, কি কথা, কি বতৰা, গোটেই কথাবিলাক। পাকিস্তান জিন্দাবাদ দিয়া মানে যদি তেওঁ সঁচাকৈ তেওঁ যদি এইটো ফেক একাউণ্ট নহয় বা তেওঁৰ যদি নিজৰ একাউণ্ট হয় তেতিয়া নিশ্চয় ওলাই যাব। কিন্তু কথাটো যদি ফেক একাউণ্ট হয় তেনেহ'লে ইয়াৰো এটা ৰাস্তা ওলাব, কোনে চলায়, কেনেকৈ চলায়, ইয়াৰ অন্তৰালত কোন আছে, গোটেই কথা ওলাব। কিন্তু মই ভাবোঁ যে এই গোটেই কথাটোলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অসমৰ 3.5 কোটি জনগণ আছে। গতিকে এনেকুৱা ধমকি হয়তো বহুতে আগতে দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক। গতিকে আমি ৰাইজৰ হৈ কাম কৰিছোঁ, সেৱাই সমৰ্পণ সংকল্পেৰে কাম কৰিছে। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ কাৰণে কাম কৰি আছে আৰু বহুদিন কাম কৰিব লাগিব। তেওঁক আশীৰ্বাদ দিব লাগে অসমৰ ৰাইজে। নিশ্চিতভাৱে আৰক্ষী প্ৰশাসনে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি অসমৰ জনসাধাৰণ সকলো মাননীয় মুখ্যমন্ত্ৰীৰ লগত আছে। মাননীয় মুখ্যমন্ত্ৰীক আজি কোটি কোটি জনসাধাৰণে তেওঁক আশীৰ্বাদ কৰিছে। সেইবাবে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰীক কোনো একো কৰিব নোৱাৰে, কাৰণ অসমৰ জনসাধাৰণৰ তেখেতৰ লগত আছে। কিন্তু যিহেতু কোনোবা এগৰাকী এনেকৈ দুঃসাহস কৰাটো কেতিয়াও আমাৰ বাবে গ্ৰহণযোগ্য নহয়। মই অনুৰোধ জনাম যে আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক এনেকুৱা তেওঁ শাস্তি বিহক, যাতে অন্যথা কোনো এগৰাকী ভৱিষ্যতে কোনো যুৱক বা কোনো ব্যক্তিয়ে তেনেকুৱা এটা দুঃসাহস কৰিব নোৱাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে।